ঘৰিয়ালৰ চকু পানী টুকিব নাপায়। কাৰণ কিয় এনেকুৱা এটা অসমৰ বৃহত্তৰ স্বাৰ্থত এটা ভাল কাম চলি আছে। সেই সময়ত কোনোবা ব্যক্তিয়ে যদি প্ৰৰোচনা দিবলৈ যায়, উত্তেজিত কৰিবলৈ যায়, সেইটো মই ভাবোঁ যে চৰকাৰৰ বিৰুদ্ধে যোৱাৰ দৰে হয়। গতিকে তেনেকুৱাকৈ যদি কোনোবাই চৰকাৰৰ বিৰুদ্ধাচৰণ কৰে, কাৰণ এডভান্টেজ আছামৰ কথাও এইপিনে ক'ব, উদ্যোগীকৰণৰ কথাও ক'ব, আৰু উদ্যোগীকৰণ কৰাৰ কাৰণে যদি মাটিৰ প্ৰয়োজন হয়, তেতিয়া মাটি যেতিয়া আমি মোকলাব যাম, সেইটোতো অপ'জ কৰিব। এনেকুৱাকৈ দুই ধৰণৰ কথাবোৰ যদি চলি থাকে, তেতিয়াহ'লে অসমখন আগুৱাব নোৱাৰিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত প্ৰথমতে শান্তি স্থাপন কৰি লৈছে, আৰু শান্তি স্থাপন কৰাৰ পিছত আজি আন্দোলন বৰ্জিত পৰিৱেশৰ বাবে আজি পৰ্যটকসকলে আমাৰ অসমত আহিব ধৰিছে। প্ৰায় ৮০ লাখতকৈ বেছি আমাৰ ভাৰতীয় পৰ্যটক এইবাৰ আমাৰ আহিছে। প্ৰায় ২৫,০০০তকৈ অধিক বিদেশী পৰ্যটক আহিছে। এতিয়া শান্তি স্থাপন হোৱাৰ কাৰণে এইবোৰ সম্ভৱ হৈছে। ইয়াৰ পিছত আমি উদ্যোগীকৰণ কৰিব লাগিব। গতিকে উদ্যোগীকৰণ যদি কৰিবলগীয়া নিশ্চিত ওপৰত আমাৰ মাটি লাগিব, আৰু সেই সময়ত যদি উদ্যোগীকৰণ নকৰাৰ কাৰণে অভিযোগ দি থকাসকলে এনেকুৱাকৈ যদি তেওঁলোকে ঘৰিয়ালৰ চকু পানী টুকিবলৈ যায়, তেতিয়াহ'লে মোৰ কাৰণে ভাবোঁ যে এইটো এটা সমীচীন হোৱা নাই। গতিকে তেওঁলোকেতো তেনেকুৱা ধৰণৰ কালচাৰে তেনেকুৱা যে যেতিয়া চৰকাৰে ভাল কাম কৰিব, মানুহক উচতনি দিবলৈ যোৱা এটা যিটো স্বভাৱত পৰিণত হৈছে, এই স্বভাৱত পৰিণত হ'লে তেতিয়াহ'লে কি হয়, মানুহ যাব পাৰে যে এইটো সংগী হওক, কথা নাই। কিন্তু এইটোও লগত বুজাব লাগে যে তেওঁলোকে পূৰ্বতে য'ৰ পৰা আহিছিল তালৈ যাওক বুলি এবাৰ মুখেৰে কিয় নকয়। আজি যদি চাওঁ, আমাৰ বিভিন্ন অঞ্চলত যদি চাওঁ, যে গোৱালপাৰা অঞ্চলত বহু মানুহ আহিছিলে, বাঘবৰৰ পৰা আহিছিলে। সেই বাঘবৰৰ মানুহখিনি যে তাতে আহিলে, যে বাঘবৰত যদি কিবা ৰেকৰ্ড আছে তেতিয়া বেলেগ কথা এইটো, তেতিয়াহ'লে সেই মানুহক মাতি দিবগৈ, কাৰণ চৰকাৰী নিয়ম এইটো আছে। গতিকে কোনো চৰকাৰীভাৱে আহি পেলাই বেদখল কৰি থাকিব, সেই প্ৰক্ৰিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এইটো প্ৰক্ৰিয়া হ'ব নোৱাৰে। এইটো পূৰ্বৰ মুখ্যমন্ত্ৰীৰ কথা বেলেগ কথা। গতিকে আমি যিহেতু সবলীকৰণ অকল মহিলাৰ ক্ষেত্ৰতে নহয়, উদ্যোগৰ জৰিয়তে আজি জাগিৰোডত যদি ছেমি কণ্ডাক্টৰ যদি প্ৰজেক্ট যদি আমি নকৰিলোহেঁতেন, তেতিয়া আমাৰতো আশা একেবাৰে একো নাথাকিলেহেঁতেন। যে আমি আজি এটা ধৰক পেপাৰ মিল আজি বন্ধ হোৱাটো মানে পুনৰ জীৱন নিদি পেলাই তাতে নতুনকৈ জন্ম দিছোঁ আজি ছেমি কণ্ডাক্টৰ, যি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা পীযুষ হাজৰিকা ডাঙৰীয়া হওক। গতিকে সেইকাৰণে এইবোৰ পজিটিভ দিশলৈ আমি গ'লে তেতিয়াহে অসমখন আমি আগুৱাব পাৰিম।